বেদৰ বাবে জীৱনদান পালে প্ৰিয়মে এই কথাটো মই কিহৰ কাৰণে কৈছো আৰু আজিৰ হবলগীয়া খণ্ডত কি হবলৈ গৈ আছে পতিতৰা ধাৰাবাহিকখনত তো তাৰ বিষয়ে আপোনালোকে এই ভিডিওটোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে পতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে আৰু সিৰিয়েলখন এতিয়ালৈকে কিয় দিয়া নাই সেইটো বহুতৰে মনত প্ৰশ্ন হৈছে আৰু তাৰ কাৰণে মই যোৱাকালি এটা ভিডিও দিছো আপোনালোকে যে চোৱা নাই মোৰ চেনেলত যে আপোনালোকে চাব পাৰে আৰু সেইটো চালে আপোনালোকে গম পাব যে কিহৰ কাৰণে সিৰিয়েলবোৰ দিয়া নাই এতিয়া একবাৰো আজিৰ আপডেটটো বেদে সঠিক সময়ত যাই প্ৰিয়মক ভালদৰে বচাব আৰু প্ৰিয়মৰ একো নহয় আৰু প্ৰিয়মে সুস্থ অৱস্থাত ঘৰলৈ আহি পাব আৰু ৰাস্তাইতে আহি থকা অৱস্থাতে প্ৰিয়মে ভাবিব যে বেদে এতিয়া ক্ষমা কৰিছে কিন্তু বেদে তেনেকুৱা নকৰে যেহেতু এতিয়া বিন্দুৰ লগত তেনেকুৱা কাম বিভানৰ লগত লগ হৈ কৰিছে যেহেতু বিভান পলাই গল আৰু বিভান যদি তাৰ পৰা পলাই নগলেহেঁতেন তেতিয়াহলে বিভানৰটো অৱস্থা বেয়া হলহেঁতেন আৰু যেহেতু বিভানে পলাই গল তাৰ কাৰণে এতিয়া তেওঁ বিভানে বাচি গল আৰু প্ৰিয়মক এতিয়া ঘৰলৈ আগবঢ়াই থব পাৰে বেদে কিন্তু এতিয়া বেদে ক্ষমা কৰি নেদে প্ৰিয়মক অতি সহজে আৰু বেদৰ কাৰণে এতিয়া প্ৰিয়মে বাচি যাব কিন্তু এতিয়া ঘৰলৈ যায় কাই অপহৰণ কৰা বুলি ক'ব আৰু বিভানৰ নামটো ক'ব নে এতিয়া বেদৰ নামটো ক'ব যেহেতু এতিয়া প্ৰিয়মে বহুত কথা মিছা মাতে আৰু তাৰ কাৰণে হয়তো এতিয়া হেল্প কৰাৰ পিছতে হয়তো মিছা মাতিব পাৰে তো তেনেকুৱা এতিয়া আজিৰ খণ্ডতে দেখিবলৈ পাব পাৰে আৰু যেহেতু ইনস্যুৰেন্সৰ কামটো নহল আৰু তাৰ কাৰণে এতিয়া তেওঁলোকৰ ঘৰৰ মানুহবোৰে অৰ্থাৎ অনুভূতি আৰু অনুভূতিৰ মাহতে বহুত চিন্তা থাকিব যে এতিয়া কেনেকৈ জিউৰ অপাৰেশনটো কৰিব আৰু অপাৰেশনটো কৰিবৰ কাৰণে যেহেতু এতিয়া তেওঁলোকৰ হাতত একো ৰাস্তা নাই আৰু তাৰ কাৰণে এতিয়াতো বহুত ডাঙৰ ঘটনা হ'ব আৰু তেওঁলোকৰ ওপৰত কেছও হ'ব আৰু পমৰ মাকে নিজৰ ফালে টানিবলৈ বিচাৰিব বিভূতি ফুকনক যাতে এতিয়া বিভূতি ফুকনে অনুভূতিহতক বেছি গুৰুত্ব নিদিয়ে আৰু অনুভূতিহতে দি দেউতাকক এতিয়া ভাল নাপায় বা এতিয়া তেনেকুৱা দি জিয়াই থকাৰ পিছত তেনেকুৱা এটা পইচাৰ লোভৰ কাৰণে কৰিব বিচাৰিছিল তেনেকুৱা এটা ডাঙৰ কাম তো সেইবোৰ কথা এতিয়া মূৰটো ব্ৰেইন ৱাশ কৰিবলৈ চেষ্টা কৰিব তো তেনেকুৱা এতিয়া কৰাৰ পিছত হয়তো এতিয়া বিভূতি ফুকনে দ্বিতীয় পত্নীগৰাকীৰ কথা শুনিব তো তেনেকুৱা ভাবি এতিয়া সেইবোৰ কাম কৰিব কিন্তু তেনেকুৱা কৰিলেও এতিয়া কিমান দিনৰ কাৰণে তেনেকুৱা কৰিব পাৰিব আৰু পমৰ মাকৰ সেইবোৰ কথা শুনি বাৰু পমৰ মাকক ভাল পাব ধৰিবনে আগৰ দৰে বিভূতি ফুকনে আৰু যদি বিভূতি ফুকনে পমৰ মাকৰ ফালে যায় তেতিয়াহলে বাৰু অনুভূতিহতৰ কি হ'ব আৰু অনুভূতিহতে এতিয়া জিউৰ অপাৰেশনটো কেনেকৈ কৰিব নে এতিয়া জিউৰ মৃত্যু হ'ব অতি সোনকালে তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডতেই দেখিবলৈ পাব আৰু যিসকলে সিৰিয়েলখন দেখিবলৈ পোৱা নাই তেওঁলোকৰ কাৰণে ভিডিও দি থৈছো আপোনালোকে চাব পাৰে আৰু আপোনালোকে কেতিয়ালৈ দেখিবলৈ পাব সেইটোও কৈ দিছো তো আজিৰ ভিডিওটো এইখিনি আছিল ধন্যবাদ।